সন্মানীয় শিক্ষাগুৰুসকল, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু অভিভাৱকসকল, অতিমাত্ৰা গৰমৰ কাৰণে অসমৰ বিভিন্ন জিলাত বিদ্যালয়ৰ যিটো পাঠদানৰ সময় এইটো কিছু সালসলনি কৰিছে। তো কোন কোন জিলাত বিদ্যালয়ৰ যিটো পাঠদানৰ সময় সালসলনি কৰিছে, কিমান তাৰ পৰা বহিব, কিমান তাত ছুটি হ'ব, এই সকলোবিলাক মই এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো চাব পাৰিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ লখিমপুৰ নৰ্থ লখিমপুৰ ডেভেলপমেণ্ট ব্ৰাঞ্চ ডেটেড লখিমপুৰ দ্য 22nd May 2024 order in pursuance of letter received from Inspector of Schools Lakhimpur District Circle Lakhimpur by letter number IS/LDC/NL summer vacation /01/2024 7509 dated 22/05/2024 and for the smooth functioning of schools and in public interest, the school timings, both government and private in Lakhimpur district has been rescheduled with effect from 23rd May 2024 due to the escalating temperature and intense heat. অর্থাৎ গরমের প্রকোপ বৃদ্ধির কারণে এই IS লখিমপুৰ জিলাৰ IS মহোদয়ৰ পৰা যিটো লেটাৰ গৈছিলে সেই মতে জিলা উপায়ুক্ত মহোদয়ে অৰ্ডাৰখন দিছে আৰু এই অৰ্ডাৰখন 23 মে তাৰিখৰ পৰা কাৰ্যকৰী কৰিব কৈছে লখিমপুৰ জিলাৰ কাৰণে। তো দ্য নিউ টাইমিংছ অফ দ্য স্কুলছ উইল বি এজ ফলোজ। আৰু এই অৰ্ডাৰ মতে নতুন যিটো সময়সূচী হ'ব সেইটো এই ধৰণৰ হ'ব। কেটাগৰী অফ স্কুলছ নিউ টাইমিংছ। তো লোৱাৰ প্ৰাইমেৰী স্কুল অৰ্থাৎ LP স্কুলৰ কাৰণে এতিয়াৰ পৰা বিদ্যালয়ৰ যিটো টাইমিং হ'ব সেইটো হ'ব 7:30 AM পৰা 12 PM অৰ্থাৎ 7:30 বজাৰ পৰা 12টা বজালৈকে স্কুল পাঠদান কৰিব লাগিব। মিডল ইংলিছ স্কুলছ এণ্ড আপাৰ প্ৰাইমেৰী স্কুলছ অৰ্থাৎ ME স্কুলৰ কাৰণে নতুন সময়সূচী হ'ব 7:30 AM পৰা 12:30 PM অৰ্থাৎ 7:30 পৰা 12:30লৈ। হাই স্কুলছ এণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুল 7:30 AM to 1 PM অৰ্থাৎ হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কাৰণে নতুন সময়সূচী হ'ব 7:30 বজাৰ পৰা 1টা বজালৈ। দিছ অৰ্ডাৰ শ্বেল কাম ইন টু ফ'ৰ্চ উইথ ইমিডিয়েট ইফেক্ট। তো চাব পাৰিছে যে এই অৰ্ডাৰটো 23 তাৰিখৰ পৰাই কাৰ্যকৰী কৰিব কৈছে। এইটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ লখিমপুৰ নৰ্থ লখিমপুৰ তেওঁৰ চাইন কৰা আছে, গতিকে সেইমতে আদেশটো পালন কৰিব লাগিব 23 মে তাৰিখৰ পৰা। তো এইটো হ'ল গোলাঘাট ডিষ্ট্ৰিক্টৰ অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ গোলাঘাট ডিষ্ট্ৰিক্ট চাৰ্কল গোলাঘাট জগত গোস্বামী পথ চান্দমাৰী গোলাঘাট 22nd May 2024। এইটো 22 মে তাৰিখে অৰ্ডাৰখন ওলাইছিলে আৰু গোলাঘাট জিলাৰ উপায়ুক্ত মহোদয়ৰ তৰফৰ পৰা অৰ্ডাৰ ফৰ দ্য স্মুথ ফাংচনিং অফ স্কুলছ for public interest and due to the rise of temperature and scorching heat, the timing of schools, both government and private in Golaghat district has been rescheduled with effect from 25th May 2024. This order has been issued as per approval of District Commissioner Golaghat. তো এইটো গোলাঘাটৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে এই অৰ্ডাৰখন ওলাইছিলে আৰু এইটো কাৰণ একেটাই যে অতিমাত্ৰা গৰমৰ কাৰণে বিদ্যালয়ৰ যিটো পাঠদানৰ সময় সেইটো তেওঁলোকে সালসলনি কৰিছিলে আৰু এই অৰ্ডাৰখন কাৰ্যকৰী হ'ব 25 মে তাৰিখৰ পৰা। গতিকে নতুন সময়সূচীবিলাক এনেধৰণৰ কেটাগৰী অফ স্কুলছ লোৱাৰ প্ৰাইমেৰী স্কুলছ হ'লে নিউ টাইমিংছ 8 AM to 12:30 PM 8টা বজাৰ পৰা 12:30 বজালৈ। মিডল ইংলিছ স্কুলছ আপাৰ প্ৰাইমেৰী স্কুল অৰ্থাৎ ME স্কুলবিলাকৰ নতুন সময়সূচী হ'ব 8 AM to 1 PM 8টা বজাৰ পৰা 1টা বজালৈ। হাই স্কুলছ এণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুল হ'লে নিউ টাইমিংছ হ'ব 8 AM to 1:30 PM অৰ্থাৎ 8টাৰ পৰা 1:30টা বজালৈ। অল দ্য হেড অফ দ্য স্কুলছ আৰ ৰিকুৱেষ্টেড টু কণ্ডাক্ট দ্য মৰ্ণিং এছেম্বলি এট 8 AM অন দ্য গ্ৰাউণ্ড ছাইট ৱেৰ ইট ইজ ইউজুৱেলি হেল্ড। আৰু মৰ্ণিং এছেম্বলিটো 8টা বজাত পাতিব কৈছে, য'ত সুবিধা হয় অৰ্থাৎ য'ত চাহ পৰা ঠাই তেনেকুৱা ঠাইত পাতিব কৈছে। দিছ অৰ্ডাৰ উইল কাম ইন টু ইফেক্ট ফ্ৰম 25th May 2024 and remain in force until further order.
আৰু এই অৰ্ডাৰখন 25 মে তাৰিখৰ পৰা কাৰ্যকৰী কৰিব কৈছে আৰু নেক্সট অৰ্ডাৰ নহালৈকে এইমতে বিদ্যালয়ৰ সময়সূচী চলাই যাব লাগিব। তো এইটো আছিলে গোলাঘাট ডিষ্ট্ৰিক্টৰ কাৰণে। এইটো চাব পাৰিছে নগাঁও ডিষ্ট্ৰিক্টৰ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ NDC নগাঁও। এইটো ডেটেড 22/5/2024 তাৰিখে ওলাইছিলে। অৰ্ডাৰত কি লিখিছে চাওক, এজ পাৰ দ্য এপ্ৰুভেল অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নগাঁও 19 ইণ্টাৰেষ্ট অফ দ্য ষ্টুডেণ্টছ এণ্ড ডিউ টু ৰাইজিং অফ mercury level and prevailing scorching heat, the timing of the following categories of educational institutions, COPT, provincialized and private, is rescheduled and notified as follows. আৰু নগাঁও জিলাৰ উপায়ুক্ত মহোদয় গৰমৰ প্ৰকোপ অতিমাত্ৰা বঢ়াৰ কাৰণে বিদ্যালয়ৰ যিটো সময়সূচী এইটো হাল সলনি কৰিছে তলত দিয়া ধৰণৰ কেটাগৰী অফ স্কুল LP schools new timing 8 AM to 12:30 PM। ইয়াতো লোৱাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে অৰ্থাৎ LP স্কুলৰ নতুন সময়সূচী হ'ব 8টাৰ পৰা 12:30, ME স্কুলছৰ কাৰণে 8টাৰ পৰা 1টা বজা, হাই আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কাৰণে নতুন টাইমিংটো হ'ব 8টাৰ পৰা 1:30 বজা। দি অৰ্ডাৰ কামছ ইনটু ফ'ৰ্চ উইথ ইফেক্ট ফ্ৰম 23rd May 2024 and shall remain until further order। আৰু এই অৰ্ডাৰটো 23 মে তাৰিখৰ পৰা কাৰ্যকৰী হ'ব আৰু আগন্তুক অৰ্ডাৰ অহা নহালৈকে এইমতে চলি থাকিব বিদ্যালয়বিলাক। এইটো চাব পাৰিছে যে এইটোত সাইন কৰিছে ইন্সপেক্টৰ অফ স্কুলছে DUA। তো সেইমতে এই অৰ্ডাৰখন চলি থাকিব, অৰ্থাৎ 23 মে তাৰিখৰ পৰা এই নতুন নিয়মমতে বিদ্যালয়ৰ পাঠদান কৰিব লাগিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।